নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আছামিজ টেক ছাপোৰ্ট ইউটিউব চেনেলত। আশা কৰোঁ সকলোৱে নিশ্চয় ভালে কুশলে আছে বুলি। আপোনালোকে নিশ্চয় শুনিছে বৰ্তমান সমগ্ৰ বিশ্বৰ লগতে ভাৰততো কেনেদৰে ক'ভিড-19 আতংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এনে ক্ষেত্ৰত সকলোৰে মনত এটা প্ৰশ্নই হয়তো জাগিব পাৰে, মোৰো দেহত কৰোণা ভাইৰাছ সংক্ৰমণ হোৱা নাইতো। গতিকে সহজে পৰীক্ষা কৰি চাবলৈ ৰিলায়েন্স ফাউণ্ডেশ্যনে এটা এপছ মুকলি কৰিছে, যিটোৰ জৰিয়তে কৰোণা ভাইৰাছত সংক্ৰমণ হৈছে নেকি সেইটো অতি সহজে পৰীক্ষা কৰি চাব পাৰি। গতিকে আজি এই ভিডিঅ'টোত চাম কেনেদৰে অতি সহজে সেই এপছটো ব্যৱহাৰ কৰি নিজকে পৰীক্ষা কৰি চাব পাৰি। গতিকে বলক বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু শেষলৈকে নিশ্চয় চাই থাকিব। প্ৰথমে মোবাইলত মাই জিঅ' নামৰ এপছটো ডাউনলোড কৰি ল'ব। যদি অলৰেডি ডাউনলোড কৰা আছে তেন্তে নিশ্চয় আপডেট কৰি ল'ব। ইয়াৰ পাছত মাই জিঅ' নামৰ এপছটো অ'পেন কৰিব। অ'পেন কৰাৰ লগে লগে এনেকুৱা এখন ইণ্টাৰফেচ পাব আৰু একেবাৰে ওপৰৰ বাওঁফালে তিনিডাল চিন নিশ্চয় দেখা পাইছে নহয়নে? তাতে টিপি দিব। ইয়াৰ পাছত এনেকুৱা এখন পুনৰ মেনু দেখিব আৰু একেবাৰে ওপৰত দেখিব ৰিলায়েন্স ফাউণ্ডেশ্যন ক'ভিড-19 বুলি আৰু তাতে টিপি দিব। ইয়াৰ পাছতে এনেকুৱা এখন পুনৰ ইণ্টাৰফেচ পাব আৰু দেখা পাব কেইবাটাও অপশ্যনবোৰ হৈছে চিমটম চেকাৰ। এই অপশ্যনটোত ক্লিক কৰিলে উপসৰ্গসমূহ চেক কৰিব পাৰিব। তাৰ তলতে আছে টেষ্ট চেণ্টাৰ। ইয়াত ক্লিক কৰি অসমৰ তথা সমগ্ৰ ভাৰতবৰ্ষৰ টেষ্ট চেণ্টাৰসমূহৰ বিষয়ে জানিব পাৰিব। তাৰ তলতে আছে ষ্টেটিষ্টিক। ইয়াত ক্লিক কৰিলে বৰ্তমান সমগ্ৰ ভাৰতত নাইবা বিশ্বত ক'ভিড-19ত কিমানজন আক্ৰান্ত হৈছে, কিমানজন আৰোগ্য হৈছে আৰু কিমানজনৰ ইতিমধ্যে মৃত্যু হৈছে সকলো তথ্য জানিব পাৰিব। তাৰ তলতে আছে FAQ অৰ্থাৎ ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যন। ইয়াত ক্লিক কৰি আপোনাৰ কিবা জানিবলগীয়া থাকিলে প্ৰশ্ন কৰি সুধিব পাৰিব। এতিয়া বলক প্ৰথম চিমটম চেকাৰত ক্লিক কৰি চাওঁ। চিমটম চেকাৰত ক্লিক কৰাৰ পাছতে এনেকুৱা এখন ইণ্টাৰফেচ পাব। ইয়াতে উল্লেখ কৰিছে ফৰ হুম আৰ ইউ টেকিং দিছ টেষ্ট। এই টেষ্টটো আপুনি কাৰ বাবে কৰিব বিচাৰিছে? ফৰ ইয়ৰ চেল্ফ আপোনাৰ নিজৰ বাবেনে? পেৰেণ্ট আপোনাৰ মা দেউতাৰ বাবেনে? স্পাউচ আপোনাৰ হাজবেণ্ড নে ৱাইফৰ বাবে? চাইল্ড ল'ৰা ছোৱালীৰ বাবেনে? ছামৱান এলছ নে কাৰোবাৰ বাবে আপুনি এই টেষ্টটো কৰিব বিচাৰিছে? যিহেতু মই নিজৰ বাবে টেষ্ট কৰিম গতিকে মই ফৰ ইয়ৰ চেল্ফত ক্লিক কৰিম। ফৰ ইয়ৰ চেল্ফত ক্লিক কৰাৰ পাছতে এনেকুৱা এখন ইণ্টাৰফেচ পাব। ইয়াতে উল্লেখ কৰিছে হোৱাট ইজ ইয়ৰ জেণ্ডাৰ, আপোনাৰ জেণ্ডাৰ কি, মেল নে ফিমেল নে অদাৰ। যিহেতু মোৰ জেণ্ডাৰ মেল গতিকে মই মেলত ক্লিক কৰিম। ইয়াৰ পাছতে এনেকুৱা এখন ইণ্টাৰফেচ পাব হোৱাট ইজ ইয়ৰ এজ গ্ৰুপ, আপোনাৰ এজ গ্ৰুপ কোনটো হয়। তলত কেইবাটাও অপশ্যন উল্লেখ কৰিছে, আপোনাৰ এজ গ্ৰুপ যোনটো হয় তাতে ক্লিক কৰিব। লেছ দেন 12 ইয়াৰ্ছ 12 বছৰতকৈ কম নেকি আপোনাৰ বয়স? যদি 12 বছৰতকৈ আপোনাৰ বয়স কম তেন্তে ইয়াত ক্লিক কৰিব। যদি আপোনাৰ বয়স 12 বছৰৰ পৰা 50 বছৰৰ ভিতৰত হয় তেন্তে এইটোত ক্লিক কৰিব। যদি আপোনাৰ বয়স 51 বছৰৰ পৰা 60 বছৰৰ ভিতৰত হয় তেন্তে এই অপশ্যনটোত ক্লিক কৰিব। আৰু যদি আপোনাৰ বয়স 60 বছৰতকৈ ওপৰ হয় তেন্তে একেবাৰে শেষৰ অপশ্যনটোত ক্লিক কৰিব। যিহেতু মোৰ বয়স 12 বছৰৰ পৰা 50 বছৰৰ ভিতৰৰ এজ গ্ৰুপত পৰে সেইবাবে মই ইয়াত ক্লিক কৰিছোঁ। ইয়াৰ লগে লগে এনেকুৱা এখন ইণ্টাৰফেচ পাব। ইয়াতে উল্লেখ কৰিছে ডু ইউ হেভ এনি অফ দিছ হেল্থ কণ্ডিশ্যন। আপোনাৰ তলত উল্লেখ কৰাৰ ধৰণে কিবা স্বাস্থ্যজনিত সমস্যা আছে নেকি? যেনে অস্থমা, ক্ৰনিক লাং ডিজিজ, ডায়েবেটিছ, হাৰ্ট ডিজিজ, ইমিউনো কম্প্ৰমাইজ কণ্ডিশ্যন, প্ৰেগনেঞ্চি, নন অফ দ্য এবভ। যদি আপুনি ইয়াত উল্লেখ কৰাৰ ধৰণে কিবা স্বাস্থ্যজনিত সমস্যাত ভুগি আছে তেন্তে তাত ক্লিক কৰিব। যদি একো নাই তেন্তে নন অফ দ্য এবভত ক্লিক কৰিব। যিহেতু মোৰ কোনো সমস্যা নাই সেইবাবে মই নন অফ দ্য এবভত ক্লিক কৰিম। ইয়াৰ পাছতে এনেকুৱা এখন ইণ্টাৰফেচ পাব। ইয়াতে উল্লেখ কৰিছে হেভ ইউ অৰ ছামৱান ইন ইয়ৰ ফেমিলি ভিজিটেড এনি অফ দ্য বেলো কাণ্ট্ৰিজ ইন দ্য লাষ্ট 14 ডেজ। বিগত 14 দিনত আপুনি নাইবা আপোনাৰ ঘৰৰ পৰিয়ালৰ কোনোবাই তলত উল্লেখ কৰা দেশসমূহত ভিজিট কৰিছে নেকি? দেশসমূহ উল্লেখ কৰি দিছে চাইনা, ইটালী, স্পেইন, ইৰাণ, ইউৰোপ, মিডল ইষ্ট, চাউথ ইষ্ট এছিয়া। কাউণ্ট্ৰি নট লিষ্টেড এবভ, নন অফ দ্য এবভ। আপুনি নাইবা আপোনাৰ ঘৰৰ পৰিয়ালৰ কোনোবাই ওপৰত উল্লেখ কৰা দেশসমূহত যদি ভিজিট কৰিছে, যিখন দেশত ভিজিট কৰিছে তাত ক্লিক কৰিব। যদি দেশসমূহ ইয়াত উল্লেখ কৰা নাই তেন্তে কাউণ্ট্ৰি নট লিষ্টেড এবভত ক্লিক কৰিব। আৰু যদি আপুনি নাইবা আপোনাৰ ঘৰৰ পৰিয়ালৰ কোনেও যোৱা 14 দিনত ক'তো ফুৰিব যোৱা নাই উপৰোক্ত দেশসমূহত তেন্তে নন অফ দ্য এবভত ক্লিক কৰিব। মই যিহেতু ক'তো ফুৰিব যোৱা নাই নাইবা আমাৰ ঘৰৰ পৰিয়ালৰ কোনেও ক'তো ফুৰিব যোৱা নাই উপৰোক্ত দেশসমূহত গতিকে নন অফ দ্য এবভত ক্লিক কৰিম। ইয়াৰ পাছতে এনেকুৱা এখন ইণ্টাৰফেচ পাব। ইয়াতে উল্লেখ কৰিছে হেভ ইউ অৰ ছামৱান ইন ইয়ৰ ফেমিলি ট্ৰেভেল উইদিন ইণ্ডিয়া ইন পাব্লিক ট্ৰেন্সপৰ্ট এণ্ড কেম
in close contact with someone with cough, cold, fever and shortness of breath in the last 14 days? অৰ্থাৎ বিগত 14 দিনৰ ভিতৰত আপুনি নাইবা আপোনাৰ পৰিয়ালৰ কোনোবা সদস্য ভাৰতৰ ভিতৰত ক'ৰবাত পাব্লিক ট্ৰেন্সপৰ্টেৰে ফুৰিব গৈছিল নেকি? আৰু কোনোবা কাহ, চৰ্দি, জ্বৰ, উশাহ নিশাহ লোৱাত কষ্ট হোৱা ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল নেকি? যদি হয় তেন্তে য়েছ দিব, যদি নহয় তেন্তে ন' দিব। যিহেতু মই নাইবা আমাৰ ঘৰৰ কোনো সদস্য বিগত 14 দিনৰ ভিতৰত কোনো ঠাইতে ফুৰিব যোৱা নাই, সেইবাবে মই ন' অপশ্যনত ক্লিক কৰিছোঁ। ইয়াৰ লগে লগে এনেকুৱা এখন ইণ্টাৰফেচ পাব। ইয়াতে উল্লেখ কৰিছে হেভ ইউ or someone in your family come in close contact with a confirmed COVID-19 patient in the last 14 days? অৰ্থাৎ আপুনি নাইবা আপোনাৰ ঘৰৰ পৰিয়ালৰ কোনো সদস্য বিগত 14 দিনত কৰোণা ভাইৰাছত আক্ৰান্ত ব্যক্তিৰ কাষলৈ গৈছিল নেকি? যদি গৈছে য়েছ দিব, যদি নাই যোৱা তেন্তে ন' দিব। মই নাইবা আমাৰ ঘৰৰ কোনো সদস্য তেনে কোনো ব্যক্তিৰ কাষলৈ যোৱা নাই, গতিকে মই ন' অপশ্যনত ক্লিক কৰিম। ডু ইউ হেভ ফেভাৰ? আপোনাৰ জ্বৰ হৈছে নেকি? যদি সঁচাকৈ আপোনাৰ জ্বৰ হৈছে তেন্তে য়েছত ক্লিক কৰিব, যদি জ্বৰ নাই তেন্তে ন'ত ক্লিক কৰিব। মোৰ যিহেতু জ্বৰ নাই সেইবাবে মই ন' অপশ্যনত ক্লিক কৰিম। ডু ইউ হেভ হেডেক? আপোনাৰ মূৰৰ বিষ আছে নেকি? যদি সঁচাকৈ আপোনাৰ মূৰৰ বিষ আছে তেন্তে য়েছত ক্লিক কৰিব, যদি নাই তেন্তে ন'ত ক্লিক কৰিব। মোৰ যিহেতু কোনো হেডেক অৰ্থাৎ মূৰৰ বিষ নাই সেইবাবে মই ন' অপশ্যনত ক্লিক কৰিম। ডু ইউ হেভ কফ? আপোনাৰ কফ অৰ্থাৎ কাহ আছে নেকি? যদি সঁচাকৈ আপোনাৰ কাহ হৈছে তেন্তে য়েছত ক্লিক কৰিব, যদি নাই তেন্তে ন'ত ক্লিক কৰিব। যিহেতু মোৰ কফ হোৱা নাই সেইবাবে মই ন' অপশ্যনত ক্লিক কৰিম। ডু ইউ হেভ এ কোল্ড? আপোনাৰ ঠাণ্ডা বেছিকৈ লাগে নেকি? যদি সঁচাকৈ আপোনাৰ ঠাণ্ডা বেছিকৈ লাগে তেন্তে য়েছত ক্লিক কৰিব, যদি নালাগে তেন্তে ন'ত ক্লিক কৰিব। যিহেতু মোৰ বেছিকৈ ঠাণ্ডা নালাগে গতিকে মই ন' অপশ্যনত পুনৰ ক্লিক কৰিম। ডু ইউ হেভ চ'ৰ থ্ৰট? আপোনাৰ ডিঙিত বিষ অনুভৱ কৰে নেকি? সঁচাকৈ যদি আপুনি ডিঙিত বিষ অনুভৱ কৰে তেন্তে য়েছত ক্লিক কৰিব, আৰু যদি বিষ অনুভৱ নকৰে তেন্তে ন' অপশ্যনত ক্লিক কৰিব। যিহেতু মই ডিঙিত কোনো ধৰণৰ বিষ অনুভৱ নাই কৰা সেইবাবে পুনৰ মই ন' অপশ্যনত ক্লিক কৰিম। ইয়াৰ পাছতে এনেকুৱা এখন ইণ্টাৰফেচ পাব। ইয়াতে উল্লেখ কৰিছে ডু ইউ ফিল শ্বৰ্টনেছ অফ ব্ৰেথ? আপুনি উশাহ নিশাহ লওঁতে কষ্ট অনুভৱ কৰে নেকি? যদি সঁচাকৈ কষ্ট অনুভৱ কৰে তেন্তে য়েছত ক্লিক কৰিব, যদি কষ্ট অনুভৱ নকৰে তেন্তে ন' অপশ্যনত ক্লিক কৰিব। মই যিহেতু উশাহ নিশাহ লওঁতে কোনো কষ্ট নাই পোৱা সেইবাবে মই পুনৰ ন' অপশ্যনত ক্লিক কৰিম। ডু ইউ হেভ কৰ্নেছ ইন ভইচ? আপুনি কথা কওঁতে আপোনাৰ ভইচত কিবা খহটা লাগি থকা যেন অনুভৱ কৰে নেকি? যদি হয় তেন্তে য়েছত ক্লিক কৰিব, যদি নহয় তেন্তে ন'ত ক্লিক কৰিব। যিহেতু মই তেনেকুৱা কোনো অনুভৱ নাই কৰা সেইবাবে মই পুনৰ ন' অপশ্যনত ক্লিক কৰিম। ইয়াৰ পাছতে চিমটমছ চেকাৰৰ ৰিজাল্ট ওলাই পৰিছে। ইয়াতে উল্লেখ কৰিছে ৰিস্ক অফ COVID-19ৰ ৰিজাল্ট হৈছে ল' ৰিস্ক, অৰ্থাৎ মোৰ ৰিজাল্ট ওলাই পৰিছে ল' ৰিস্ক বুলি। ইয়াতে উল্লেখ কৰিছে দিছ ইজ বেছড অন কাৰেণ্ট আণ্ডাৰষ্টেণ্ডিং অফ দ্য ডিজিজ হুইচ ইজ ছাবজেক্ট টু চেঞ্জ। প্লিজ ডু কনচাল্ট দ্য ডক্টৰ এণ্ড টেক দেয়াৰ এডভাইচ ইন কেছ ইউ আৰ নট ফিলিং ৱেল। ইয়াৰ পাছতে তললৈ স্ক্ৰল কৰি চাবচোন, মই ইতিমধ্যে চিমটম চেকাৰত যি যি তথ্য দিছিলোঁ সেইবোৰৰ সম্পূৰ্ণ লিষ্ট ওলাই পৰিব। ইয়াৰ পাছতে তলত থকা ডান অপশ্যনত ক্লিক কৰিব। ডান অপশ্যনত ক্লিক কৰাৰ লগে লগে মেইন মেনুখনলৈ উভতি যাব। এইখন হৈছে মেইন মেনু। এইবাৰ আমি দ্বিতীয় অপশ্যনটোত অৰ্থাৎ টেষ্ট চেণ্টাৰত ক্লিক কৰি অসমৰ ক'ত ক'ত COVID-19ৰ টেষ্ট চেণ্টাৰসমূহ আছে সেই বিষয়ে চাম। গতিকে বলক টেষ্ট চেণ্টাৰত ক্লিক কৰি চাওঁ। টেষ্ট চেণ্টাৰত ক্লিক কৰাৰ লগে লগে ভাৰতৰ সকলোবোৰ ৰাজ্যৰ নাম ওলাই পৰিছে। অন্ধ্ৰপ্ৰদেশ, বিহাৰ, ছত্তীশগড়, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, মধ্য প্ৰদেশ। যিহেতু আমি অসমৰ চাম গতিকে বলক অসমত গৈ আমি ক্লিক কৰিম। লিষ্টখনত ইতিমধ্যে আছাম ষ্টেটৰ নামটো পাইছোঁ, গতিকে আছামত ক্লিক কৰিম। ইয়াৰ লগে লগে অসমৰ টেষ্ট চেণ্টাৰসমূহৰ নাম ওলাই পৰিছে। ফকৰুদ্দিন মেডিকেল কলেজ বৰপেটা, গুৱাহাটী মেডিকেল কলেজ গুৱাহাটী, যোৰহাট মেডিকেল কলেজ যোৰহাট, ৰিজনেল মেডিকেল ৰিচাৰ্চ চেণ্টাৰ ডিব্ৰুগড়, শিলচৰ মেডিকেল কলেজ শিলচৰ, তেজপুৰ মেডিকেল কলেজ তেজপুৰ। বলকচোন গুৱাহাটী মেডিকেল কলেজ গুৱাহাটীৰ ভিউ মেপত ক্লিক কৰি চাওঁ। ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় দেখা পাইছে ভিউ মেপত ক্লিক কৰাৰ লগে লগে গুৱাহাটী মেডিকেল কলেজৰ মেপখন ওলাই পৰিছে। আপোনালোকে নিশ্চয় দেখা পাইছে। এইবাৰ পুনৰ বেক কৰি মেইন মেনুখনলৈ ঘূৰি আহিব। এইবাৰ ষ্টেটিষ্টিকত চেক কৰি চাম সমগ্ৰ বিশ্বত বা ভাৰতত বৰ্তমানলৈকে কিমানজন ব্যক্তি কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে, কিমানজন আৰোগ্য হৈছে আৰু কিমানজনৰ বৰ্তমানলৈকে মৃত্যু হৈছে, সকলোবোৰ চাওঁ বলকচোন। ষ্টেটিষ্টিকত ক্লিক কৰি ইণ্ডিয়াত ক্লিক কৰিব।
ইয়াতে সমগ্ৰ তথ্য ওলাই পৰিব। আপোনালোকে নিশ্চয় দেখা পাইছে টোটেল কনফাৰ্ম কেছেছ হৈছে 803টা বৰ্তমানলৈকে ভিডিঅ'টো বনাই থকা অৱস্থালৈকে। হস্পিটেলাইজ কৰা হৈছে 710 জনৰ, ৰিকভাৰ্ড অৰ্থাৎ আৰোগ্য লাভ কৰিছে 67 জনে আৰু ডেথ ইতিমধ্যে মৃত্যু হৈছে 18 জনৰ। ইয়াতে ষ্টেটসমূহ উল্লেখ কৰি দিছে কেৰেলা 170 জন, মহাৰাষ্ট্ৰ 150 জন, কৰ্ণাটকা 60 জন, তেলেংগানা 55 জন, উত্তৰ প্ৰদেশ 46 জন, ৰাজস্থান 45 জন, গুজৰাট 44 জন, দিল্লী 39 জন, পাঞ্জাৱ 33 জন, হাৰিয়ানা 32 জন, তামিলনাডু 29 জন, মধ্যপ্ৰদেশ 20 জন, জম্মু এণ্ড কাশ্মীৰ 14 জন, লাডাখ 13 জন, অন্ধ্ৰপ্ৰদেশ 11 জন, ৱেষ্ট বেংগল 10 জন, বিহাৰ 9 জন, চণ্ডীগড় 7 জন, ছত্তীশগড় 6 জন, উত্তৰাখণ্ড 5 জন, গোৱা 3 জন, হিমাচল প্ৰদেশ 3 জন, উৰিষ্যা 3 জন, আন্দামান এণ্ড নিকোবৰ 2 জন, মণিপুৰ 1 জন, মিজোৰাম 1 জন, পণ্ডিচেৰী 1 জন। আপোনালোকে নিশ্চয় দেখা পাইছে অসমৰ নামটো এই লিষ্টখনত সন্নিৱিষ্ট কৰা হোৱা নাই, কাৰণ অসমত এই ভিডিঅ'টো বনাই থকা সময়লৈকে কোনো এজন ব্যক্তি কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে বুলি কনফাৰ্ম নাই হোৱা। সেইবাবে এই লিষ্টখনত অসমৰ নামটো উল্লেখ নাই। আশা কৰোঁ ভৱিষ্যতেও যাতে অসমৰ নামটো এই লিষ্টখনত সন্নিৱিষ্ট নহয়। আপুনিও মোৰ সৈতে একমত নে? যদি একমত তেন্তে এতিয়া এটা লাইক কৰিব। বলক এতিয়া পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়ো। এইবাৰ সমগ্ৰ বিশ্বৰ তথ্য জানিবলৈ ৱৰ্ল্ডত ক্লিক কৰিছোঁ। আপোনালোকে নিশ্চয় দেখা পাইছে টোটেল কনফাৰ্ম কেছ 5,97,258টা, হস্পিটেলাইজ হৈছে 4,36,530 জনৰ, ৰিকভাৰ অৰ্থাৎ আৰোগ্য লাভ কৰিছে বৰ্তমানলৈকে 1,33,363 জনে। আৰু এই এপছটোৰ তথ্য অনুসৰি বৰ্তমানলৈকে মানুহৰ মৃত্যু হৈছে 27,365 জনৰ। তলত দেশসমূহৰ নাম উল্লেখ কৰি দিছে আৰু কিমানজন মানুহ আক্ৰান্ত হৈছে সেই বিষয়েও উল্লেখ কৰিছে। আপোনালোকে ভিডিঅ'টো ষ্টপ কৰি চাব পাৰিব। পুনৰ বেক কৰি মেইন মেনুলৈ উভতি আহিলোঁ। এইবাৰ FAQ অৰ্থাৎ ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যনত ক্লিক কৰি চাওঁ বলকচোন। FAQত ক্লিক কৰাৰ পাছত এনেকুৱা এখন ইণ্টাৰফেচ পাব আৰু আপুনি যিহৰ বিষয়ে জানিব বিচাৰে তাত ক্লিক কৰিব। এবাউটত ক্লিক কৰিব পাৰে, নাইবা চিম্পটমৰ বিষয়ে জানিব বিচাৰিলে তাত ক্লিক কৰিব পাৰিব, নাইবা স্প্ৰেডৰ বিষয়ে জানিব বিচাৰিলে তাত ক্লিক কৰিব পাৰিব, প্ৰিভেনশ্যন এণ্ড প্ৰটেকশ্যনৰ বিষয়ে জানিব বিচাৰিলে ইয়াত ক্লিক কৰিব, ইনভেষ্টিগেশ্যনৰ বিষয়ে জানিব বিচাৰিলে ইয়াত ক্লিক কৰিব, ট্ৰিটমেণ্ট, ৰিলেপ্স, এনিমেল ৰিলেটেড, চিলড্ৰেন ৰিলেটেড, প্ৰেগনেঞ্চি ৰিলেটেড, ইল্ডাৰলি ৰিলেটেড, স্পেচিয়েল কণ্ডিশ্যন আস্থামা, স্পেচিয়েল কণ্ডিশ্যন হাৰ্ট, এইবোৰৰ বিষয়ে যদি আপুনি জানিব বিচাৰে অৰ্থাৎ যিটোত আপুনি জানিব বিচাৰে তাত ক্লিক কৰিব। পুনৰ বেক কৰি মেইন মেনুলৈ ঘূৰি আহিলোঁ। এইবাৰ চাওঁ বলকচোন হেল্পলাইনত কি কি আছে। হেল্পলাইনত ক্লিক কৰাৰ পাছত এনেকুৱা এখন ইণ্টাৰফেচ পালোঁ। ইয়াতে উল্লেখ কৰিছে ইণ্ডিয়ান হেল্পলাইন, Indian government and Ministry of Health and Family Welfare has provided the following helpline number of state. National helpline number হৈছে 1075, Central helpline number হৈছে 1123978043, MyGov WhatsApp number ইয়াতে উল্লেখ কৰি দিছে, চেণ্ট্ৰেল হেল্পলাইন ইমেইল উল্লেখ কৰি দিছে ncov2019@gmail.com। অন্ধ্ৰপ্ৰদেশৰ বাবে হেল্পলাইন ইয়াতে মুকলি কৰি দিছে, নম্বৰটো হৈছে 0866241098। অন্ধ্ৰপ্ৰদেশৰ বাবে ইয়াতে সন্নিৱিষ্ট কৰি দিছে 0866241098। অৰুণাচল প্ৰদেশৰ নম্বৰ হৈছে হেল্পলাইন নম্বৰ 9436055743। যিহেতু আমাৰ অসমৰ বাবে বেছিকৈ জৰুৰী ইয়াতে অসমৰটো উল্লেখ কৰি দিছে, নাম্বাৰটো হৈছে 6913347770। আপুনি যদি কিবা জানিব বিচাৰে এই নম্বৰটোত ফোন কৰি নিশ্চয় সুধিব পাৰিব। বিহাৰৰ হৈছে 104, ছত্তীশগড়ৰ হৈছে 07712235091, গোৱাৰ হৈছে 104। ফ্ৰেণ্ডছ, মাই জিঅ' এপছটোত বৰ্তমানলৈকে ইমানখিনিয়ে সুবিধা প্ৰদান কৰিছে। আশা কৰোঁ আপোনালোকে সকলোৱে উপকৃত হ'ব পাৰিব বুলি, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে সকলোৱে ইয়াৰ বিষয়ে অৱগত হ'ব পাৰে। আৰু আপুনি যদি নতুন তেন্তে এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে এই চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল ছবিটো টিপি দিবলৈ নাপাহৰিব। ধন্যবাদ।